এইকণ কৃষ্ণৰ কথা শুনিও আপোনাসকলে তৰণৰ উপায় পাব, এইকণ কথা আমাক ক'লে। আৰু গংগা পাৰত আজি পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ, প্ৰভু ভগৱন্ত কৃষ্ণ যে জন্ম হ'ল, বৰ ধুনীয়া ধুনীয়া ধনী সদাগৰ মানুহ আছিল, তাতনো জন্ম হ'ব নোৱাৰিলেনে? যায়নো কাৰাগাৰত যাই কেনেকৈ জন্ম হ'লে নহয় বাৰু? কত বিল্ডিং আছে, এইবিলাকত জন্ম লোৱা হয়, কৃষ্ণ কিমান ধুনীয়া হয়, কিন্তু ক'তো নলয়নো জন্ম, যাই কাৰাগাৰত কিয় জন্ম ল'বলগীয়া হ'ল? এটা। আৰু ২ নম্বৰ প্ৰশ্নটো হ'ল, তেওঁ দৈৱকীৰ গৰ্ভত জন্ম লৈ দৈৱকী তন নাখায়, কেনেকৈ আহি যশোদাৰ ঘৰত আহি যশোদাৰ তন খায়? মানে তেওঁ গৰু চাৰি ফুৰিবলগীয়া হ'ল। এইকণ কথা মোক বুজাই দিয়ক। কাৰণ আপুনি আগত কৈ গৈছে নন্দ ৰজা, নন্দ ৰজা। পৰীক্ষিতে প্ৰশ্ন কৰিছে, আপুনি কৈ গৈছে নন্দ ৰজা, তেনেহ'লে যদি নন্দ ৰজাই হয়, তেওঁ গৰুকেইটা 4টামান কামলা দি পেলাই ৰাখিব নোৱাৰিনে বাৰু? কৃষ্ণই বলুভদ্ৰই গৰু ৰাখিব গ'লেহে হয়নে? তেনেহ'লে সেইজন কিহৰ ৰজা হ'ল? এইকণো মোক বুজাই দিয়ক। আজি গংগা পাৰত প্ৰশ্ন কৰিছে। গতিকে সেই লোকসকল, এই মহাভাগৱতখন 4 প্ৰকাৰে আমাক বুজাই গৈ আছে বা বুজাই যাব। প্ৰথম প্ৰকাৰটো হ'ল বিশ্বত পৰীক্ষিত ৰজাক যেতিয়া 7 দিনৰ ভিতৰত তক্ষকনেগে দংশন কৰিবই, ৰেহাইটো নাই, হয়নে? গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। হে ৰজা, তুমি আকৌ নাভাবিবা সৰু ল'ৰা এটাই অভিশাপ দিলে লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা, অৱশ্যে লাগিব। গতিকে তুমি একখন হৈ ভাগৱত শুনা। লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিলে, এখন মানে কি মোক বুজাই দিয়কচোন। তেতিয়া শুকদেৱে পৰীক্ষিতক বুজাইছিলে, এখন মানে কি জানা? কায় মন বাইক এক কৰা। কায় মানে আমাৰ দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৰ গুৰিয়ালটোৰ নাম মন, বাইক মানে হ'ল জীৱাখন, এই 3টা বস্তু এক কৰা। লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি তুমি ভাগৱত শুনা। অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ, হিংসা নিন্দা ঘৃণা সমালোচনা, হয়নে? পৰৰ ভুল দেখি ফুৰা স্বভাৱ ত্যাগ দিয়া। তেনেহ'লে তুমি হ'ব তোমাৰ এক শৰণ, আৰু তুমি ভাগৱত শুনি গ'লে সেই ভাগৱতৰ দ্বাৰা তুমি আত্মাক গতি দিব পাৰিবা। এতিয়া সেইটো বিশ্বত পৰীক্ষিত ৰজাক বুজোৱা মানে দেহ মাৰ্গত আমাক বুজাই গৈ আছে। আৰু যদি আমি দেহ মাৰ্গত চাওঁ, পৰীক্ষিত ৰজা আমি প্ৰত্যেকে একোটি একোটি ৰজা পৰীক্ষিত, হয়নে নহয় ক'ব গুৰুসকল? কাৰণ পৰীক্ষিতকো 7 দিনৰ ভিতৰত তক্ষকনেগে দংশন কৰিলে, আৰু আমাক সকলোকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকনেগে দংশন কৰিব, আমাৰ ৰেহাই নাই। যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে, যেতিয়া সেই কালটোৱে খুট মাৰিব আমাৰ ৰেহাই নাই, আমি যাবই লাগিব। গতিকে ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। আকৌ তৃতীয় প্ৰকাৰে আমাক বুজাই আছে, ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি কেনেকৈ সকলোৱে ব্যাকুল হৈ নিজৰ নিজৰ সংসাৰখন শান্তিৰ বা সুখৰ বনাব পাৰিম, তাৰ যত্নতে আমি ভ্ৰমণ কৰি আছোঁ। চতুৰ্থ প্ৰকাৰে আমাক বুজাই গৈ আছে, আমাৰ আয়ুটো সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে, হয়নে? আজি দিনটো যোৱাৰ লগে লগে আমাৰ দিনটো এটা দিন আমাৰ আয়ুটো কমিবই। হয়, আমাৰ গুৰুসকলে নামতে গায়, দিনক দিনে ভটিয়াই যায় হে নৰলোক, দিনক দিনে ভটিয়াই যায়, ভটি আনি সুতে পাই নৌকা নিল উটুৱাই, আৰু দুনাই পাবলৈ নাই। আমাৰ যিখন নৌকা, দেহ নৌকাখন যিদিনা উৰুৱাই লৈ যাব বা উটুৱাই লৈ যাব, এইখন সংসাৰত আপুনি আৰু বিচাৰি নাপায়, হয়নে? এতিয়া কালি আপোনালোকে পাইছে নহয়, আমাৰ জুবিন গাৰ্গ অকস্মাতে মানে তেওঁ সাগৰত গৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল।
সেইকাৰণে আমাক কয় যে এই লোকসকল চৰণে নাজানে মৰণৰ ঠাই নাও ভৰাই দিয়া মৰিবা যায়। যাৰ য'ত যিদিনা মৃত্যু আছে তাত ওলাব লাগিব। তেওঁৰ মৃত্যু আছিল তাত, গতিকে অসমৰ পৰা গুচি গ'ল, তাত ওলালে গ'ল। হয়, আকৌ আমাৰো যাৰ যেনেকৈ আমাৰ মৃত্যু আছে সেইদিনা আমিও তেনেকৈ তাত যাবই লাগিব, ৰেহাই নাই। এতিয়া আমাৰ মায়াত পৰি আমাৰ সকলোৱে সকলোকে দুখ প্ৰকাশ কৰোঁ, কিন্তু দুখ প্ৰকাশ কৰিলেও কাম নাই। শাস্ত্ৰই কৈছে যিটো বস্তুক লৈ আপুনি দুখ প্ৰকাশ কৰক, বেজাৰ কৰক, যদি কামত আহে। আপুনি দুখ বেজাৰ কৰিলেও কামত নাহে, তাক নকৰাই ভাল। জ্ঞান তত্ত্বই আমাক বুজাই আছে। গতিকে আজি মহাভাগৱতত পৰীক্ষিত ৰজাক এইখন শুকদেৱে গংগাৰ পাৰত শুনোৱাই আছে। অৰ্থাৎ পৰীক্ষিতক শুকদেৱে কৈছে সাৱধান হৈ শুনা ৰজা। তাৰমানে আমি যদি ডেৰমাৰ্গত চাওঁ, আমাকহে কৈছে শুকদেৱে সাৱধান হৈ শুনা। যদি আপোনাসকলে সাৱধান কৰিব নাজানা দেহটোৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুসমূহক, তেনেহ'লে মানুহ জন্ম লোৱাই নোলোৱাই সমান হ'ব। আৰু যদি আমি সাৱধান হৈ এই ৰিপুবোৰ ইন্দ্ৰিয় বৰ্গক সুপৰিচালিত কৰিব পৰা যায়, তেনেহ'লে নিশ্চয় আমি আত্মাক সকলোৱে গতি দিব পাৰিম। এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। গোবিন্দ শতকোটি জনমৰ মহাপাপ ছয়, সেইটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। শিশিজনে কৃষ্ণ কথা শুনিবা কওঁ পাৰে, পাপীৰ কাণত পাপে খুচিহে ন তাৰে। এতিয়া এইকণ আৰু বৰ ধুনীয়া কথা ক'লে। সেই লোকসকল, এই গুৰু বৈষ্ণৱ সাধুসকল, শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা হয়। মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত লিখিছে, এক নামে যত পাপ খঙাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপায়। হয়নে? এই জীৱনত লক্ষ লক্ষ কোটি কোটি পাপ আপুনি কৰক, কিমান পাৰে। যদি আপুনি ৰাম বুলি এবাৰ ক'ব পাৰে, তেনেহ'লে সকলো পাপৰ পৰা নিস্তাৰ পায়। এক আকৌ ২ নম্বৰত কীৰ্তনখন কেইপাতমান আপোনালোকে লুটিয়াই চাবচোন। তাত লেখা আছে কলি নৰ বোলে পাতকী হ'ব। হয়নে নহয়? পাইছে? এবাৰ ক'লে, এবাৰ ৰাম নাম ল'লে চব পাপ নাশে হয়। আৰু তেনেহ'লে পাপৰ শব্দটো কিয় আহিল? তাৰমানে নাম লোৱা নিচিনা আমি ল'ব লাগিব। এই যে আগত শুকদেৱে পৰীক্ষিতক পৰামৰ্শকণ দি গ'ল, হয়নে? অহংকাৰ, অভিমান, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এইবোৰ বেয়া বস্তু। সেইবোৰ যদি এটা মানুহ আছে গাত, তেনেহ'লে তেওঁ যেনিবা লক্ষ লক্ষ পাপ পায়, লক্ষ লক্ষ বাৰ হৰিনাম লৈয়ে আছে। হয়নে? সেই হৰিনামে কাম কৰিব? নকৰে। হয়নে? এজন মানুহে চাইকেল এখন কিনি আনিলে। কিনি অনাৰ লগে লগে কেইজনমান গুৰু বৈষ্ণৱে লাগ পায়, তেখেতক সুধিলে, আপুনি এখন বৰ ধুনীয়া চাইকেল কিনি আনিলেহে, কিমান পৰিল? কৈছে এই ৫-৬ হাজাৰ কিবা এটা কৈছে। অমুকাই বেয়া বস্তু নিকিনে হেই। হয়নে? এইবিলাক বাহাদুৰি বাণী। হয়, তাক কৈছে আপুনি বঢ়িয়া চাইকেল কিনি আনিলে। সি আকৌ কি কৰি জানে? অমুকাই বেয়া বস্তু নিকিনে হেই। তাৰমানে এয়া বাহাদুৰি। তাৰপাছত মানুহকেইজনে ক'লে, বৰ বঢ়িয়া চাইকেলখন দিয়া অকণমান চলাই দিয়া, চবেই আমি লগ লাগি চাওঁ আৰু নহয় বাৰু। তেতিয়া আকৌ সি কি কৈছে জানে? আজি চলাই দেখুৱাব নোৱাৰিম, কাৰণ কৈছে লিক এটা আছে। হয়, সেইটো আমাক দেখুৱালে এজন মানুহে দিনে ৰাতিয়ে বৰ তাল তোল লৈ হৰিনাম হৰিকীৰ্তন গাই ঈশ্বৰক ভাবি আছে সঁচা, ঈশ্বৰৰ নাম লৈ আছে সত্য, কিন্তু তেওঁ মানুহজন অহংকাৰী। তেনেহ'লে জানিব এই লিক আছে। তেওঁ ঈশ্বৰৰ নাম ল'লে কামত নাহিব। হয়নে নহয় কওক গোহাঁই? হয়নে? এজন মানুহ চব পিনে ভাল,
হৰিনাম হৰি কীৰ্তনলৈ সাধুগুৰু বৈষ্ণৱক দেখাৰ লগে লগে মাথা দুৱাই ফুৰে, সকলো পিনে ভাল। কিন্তু এটা গুণ তেওঁৰ বেয়া আছে, কি? গৌৰৱী মানুহজন। তেনেহ'লে চব কাম শেষ। যদি আপোনাৰ তৰকাৰীখন 12 মছলা 13 মছলা 14 মছলা দি বনালে সত্য, কিন্তু নিমখ দিব লাগিছিল 50 গ্ৰাম, দি পেলালে 200 গ্ৰাম, কামত আহিব আৰু নে নহয়? তদুপ তেনেকুৱা আমাক কৈছে। সেইকাৰণে মন কৰিছে, খৰসজ্জাত ভীষ্ম পৰাৰ লগে লগেই ৰাজা দুৰ্যোধনে গৈ ভৰিত ধৰি খুব কান্দিছে, পিতামহ তোমাৰ সাহসতে মই যুদ্ধ বনালোঁ। মই জানিছিলোঁ পৰশুৰাম অৱতাৰী পুৰুষ, পৰশুৰামে 8 দিন আপোনাৰ লগত যুদ্ধ কৰি হাৰ মানি গুচি গ'ল, আৰু কৃষ্ণও অৱতাৰী পুৰুষ। এতিয়া 5 পাণ্ডৱৰ ফালে কৃষ্ণ হ'লেও যদি পৰশুৰামক জিনিব পৰা পিতামহৰ যিমান ক্ষমতা শক্তি আছেই, গতিকে মই গপচত আছিলোঁ, আপুনি মানে কুৰুক্ষেত্ৰৰ ৰণত মোক জিকাই দিব। কিন্তু এতিয়া দুৰ্ভাগ্য মোৰ, আজি আপুনি খৰসজ্জাত। এই বুলি ৰাজা দুৰ্যোধনে দুগুৱে কান্দিছে। তেতিয়া পিতামহ ভীষ্ময়ে কৈছিলে, হে দুৰ্যোধন ৰজা, তুমি 100টা গুণৰ 99টা গুণতে তুমি পাৰ্গত। দেখা এখনাই ৰূপৱান, সুন্দৰ, গুণৱান, হয়নে? পণ্ডিত, সকলো পিনে পৰিচালনা, ৰাইজক বা প্ৰজাসকলক সুপৰিচালিত কৰাও 1 নম্বৰ সকলো পিনে। এতিয়া তাৰ এটা প্ৰমাণ আপোনাসকলে পাইছে নহয়। কুৰুক্ষেত্ৰৰ মহাৰণখন অহাৰ লগে লগেই তেতিয়া ৰাজা দুৰ্যোধনক সমৰ্থন কৰিলে একাদশ ঔষধিনীয়ে, হয়নে বাৰু? কিন্তু ৰাজা যুধিষ্ঠিৰক কিমানে সমৰ্থন কৰিলে? 7 ঔষধিনীয়ে। এতিয়া বহুত ভোটত জিকিছিল নে নাই? তেতিয়া যুগত যদি ইলেকশ্যন হোৱা হয়, হে ভোটত ৰাজা দুৰ্যোধন জিকি আছিল, হয়নে নহয় কওক? কাৰণ ইহঁতে 7 পালে, ইহঁতে 11 পালে। তাৰমানে ৰাইজে ভাল পায়। সেইটোকে আজি পিতামহ ভীষ্ময়ে কৈছে, তুমি গুণী, জ্ঞানী, পণ্ডিত, সকলো পিনে ৰূপৱান, গুণৱান, ধনৱান, সকলোকে ভাল সুপৰিচালিত কৰা এজন, অৰ্থাৎ 100টা গুণৰ ভিতৰত তোমাৰ গাত 99টা গুণে খুব ভাল গুণ আছিল। কিন্তু সেই দুৰ্যোধন, এটা গুণ বেয়া থকাৰ কাৰণে তোমাৰ আগৰ পিনে মহা দুখ আহি আছে। বোলে সেইটো কি গুণ? কৈছে তুমি অহংকাৰী, হয়নে? অহংকাৰী কাৰণতে তোমাৰ ওচৰলৈ দুখবোৰ এতিয়া আহি আছে। এতিয়া মই খৰসজ্জাত থাকিয়ে তোমাক চাই যাব লাগিব, তোমাৰ যে কিমান দুখ আহি আছে। তুমি আজি মোৰ ভৰিত ধৰি যিকণ কান্দিছা, এইকণ কান্দা হোৱা নাই, ইয়াৰ 100 গুণ কান্দিব লাগিব তুমি এতিয়া। সেই ৰাজা দুৰ্যোধন, মই অভিশাপ দিয়া নাই, মই কথাটোহে কৈ গৈ আছোঁ, হয়নে? গতিকে ৰাজা দুৰ্যোধনৰ এটা বেয়া গুণ থকাৰ কাৰণেই গোটেই জীৱনটো তেওঁ দুখময় হ'ল। সেইটোকে আমাসকলক কৈছে, আমিও যদি এই বেয়া গুণ এটামান দুটামান যদি আমাৰ গাত থাকেই, তেনেহ'লে ঈশ্বৰৰ নাম ল'লেও আমাৰ কামত নাহিব। এই কথাখিনিকে আমাক ভাগৱতে বুজাই আছে। গোবিন্দ। এ ৰাম হেন জানি সাৱধানে হৈয়া সবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা সৰ্বনত পৰে। তপ জপ যজ্ঞ মহা দান তীৰ্থ স্থান, কোটি ভাগো নুহি কৃষ্ণ কথাৰ সমান। এতিয়া আমাক কল সত্য যুগে কৰে কৃষ্ণ, সত্য যুগে কৰে ধ্যানৰ, তেতাত জয়গুই পাৰ, দুৱাপৰে ভক্তি পূজা, কলিত নামে এষাৰ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে, কলি যুগে নামে এষাৰ কহে মুনি গণে। হেৰি ৰজা পৰীক্ষিত, এইটো ঘোৰ কলিযুগ সোমাই গ'ল। ইয়াত এক ঈশ্বৰ কৃষ্ণৰ নামৰ সমতা, যিটো কোটি কোটি তীৰ্থয়ো তাৰ সমান হ'ব নোৱাৰে। গতিকে ৰজা পৰীক্ষিত, তুমি একান্ত চিতে শাস্ত্ৰ ভাগৱত শুনি যোৱা, আৰু 18,000 গৰ্ভত মোৰ শ্লোক তোমাক কৈ যাম।
তুমি কাকো ঘৃণা নকৰিবা। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি গংগাৰ পাৰত যিমানসকল লোক আছে কাকো তুমি ঘৃণা নকৰিবা, হয়নে? সেইটো আমাক ক'লে। এতিয়া আমাৰো আজি এইখন ভাগৱতৰ স্থলীত হয়, ইয়াতে কোনোবা মেলচোৱা আহিছে, কোনোবা চাণ্ডাল আহিছে, প্ৰশ্ন নাই। কাৰণ আপোনালোকে কাকো ঘৃণা নকৰিব। নৱম স্কন্ধত পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিলে গুৰুদেৱ, আপুনি ভকত ভকত বুলি কৈ গৈ আছে, ভকতনো কাক ক'ব, এইকণ কথা বুজাই দিয়ক। তেতিয়া গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে, কলিত যিসকল লোকে কায় মন বাক্য এক কৰি একান্ত চিতে ভাগৱত শুনিব সেইসকলকে কয় ভকত, হয়নে? আজি মই মৰিগাঁৱৰ পৰা আহিছোঁ, আপোনালোকৰ ৰণথলীত এই গুৰুসকলক লাগ পাইছোঁ। যদি এইসকল ভকতৰ পাৱাৰ ধৰি অকণমান মই মাথাত লৈ যাব পাৰোঁ, মোৰ কামত আহিব। আৰু যদি তাকে নকৰি মই যদি অহংকাৰ অভিমানৰ সৈতে আপোনাসকলক কথা বতৰা বাক্য বচন কৰি যদি গুচি যাওঁ, তেনেহ'লে মোৰ কামত নাহিব, হয়নে নহয় কওক? হয়নে? গতিকে সেই ৰজা তপ জপ যজ্ঞ বত্ৰ মহা দান তীৰ্থস্থান কোটি ভাগু নুহি জানা কৃষ্ণ নামৰ সমান। প্ৰভু ভগৱন্তৰ নামৰ সমান কোনো নহয়, হয়নে? এজন মানুহে 84 কল দি মাহ প্ৰসাদ দি পূজা পাতল কৰি আছে, আৰু এজনে গৈ ভকতৰ চৰণত সেৱা কৰি আছে। তাৰমানে মাহ প্ৰসাদ কলবোন দিয়াটোতকৈও তেওঁ যে ভকতক সেৱা কৰিলে এইটো বৰ ডাঙৰ বস্তু। তাৰ এটা প্ৰমাণ আপোনাসকলে পাইছে নহয়। মহাপুৰুষ শংকৰদেৱে ঘৰত বহি আছে, ইতিমধ্যে তেওঁ হাতত ঘটিটো লৈ মণিকূটৰ দৰ্জাখন মেলিছে, মানে গুৰু সেৱা কৰিব। তেনেকুৱাতে 3জন ভকত আহি পালে। দৰ্জাকেইখন মেলি থৈ আহি ভকতকেইজনৰ লগত কথা বতৰা পাতি আছে। তেতিয়া ভকতকেইজনে ক'লে, গুৰু যাওক, আপুনি ঈশ্বৰ সেৱা অকণ কৰি আহকগৈ। তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে, আপোনালোকে মন নকৰিলে, মই ঈশ্বৰ সেৱা কৰাই হৈ গ'ল নহয়। কৈছে, নাই, আপুনি দৰ্জাকেইখন মেলিলেহে, আকৌ আমাক দেখি ঘূৰি অহা নাই। কৈছে, তাত এজনহে আছে, ইয়াত আপোনালোক 3জনক মোৰ সেৱা কৰা হ'ল, হয়নে? গতিকে মোৰ আজি গুৰু সেৱাটো হ'লেই। গতিকে আজি মধ্যাহ্নো ঈশ্বৰ সেৱা মোৰ মৰিগাঁৱত থাকি কৰাতকৈ এই যে আহি আপোনাসকলৰ ওচৰত সেৱাভাগ ল'লোঁ, মোৰ ইয়াৰ 3 গুণ হ'ল, হয়নে? ভকত এখে জানা মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়। মোৰতো আচৰণ কৰিলে নিষ্ঠাৰ পাই, ভকতৰতো আচৰণ কৰিলে অধুগতি যায়। এই কথা কণ গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে। গতিকে আজি আমাক দেখুৱালে সেই লোকসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি কাকো ঘৃণা কৰিব নাপায়। আৰু ৰজা তুমি লাজ নকৰিবা, সন্দেহ হ'লে প্ৰশ্ন কৰিবা, মই যথাযথ তাৰ উত্তৰটো দি যাম। আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমি পৰীক্ষিতসকলকহে তেওঁ বুজাই আছে। গোবিন্দ ৰাম পৰীক্ষিত নিপে পাছে পুষন্ত শুকত চন্দ্ৰ সূৰ্য বংশ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰিলান্তৰি অৰা মহাজ্ঞানী গণে যাক গাৱে সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম হেন কৃষ্ণ কথা শুনি উক শুনিত কোন নৰে একে মহাপাপী আত্মা ঘাতকীত পৰে।
সেইকাৰণে আজি গংগাপাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা কথাত মহাপুৰুষ মাধৱদেৱে ঘোষাত এটা ভাগি লিখিছে, আপোনাসকলে পাইছে হয়নে? কাৰণ আগৰ জন্মৰ যাৰ গাত পুণ্যৰ সঞ্চয় থাকেই সেইসকলে এইটো জন্মত কৃষ্ণৰ কথাত কাণ দিব পাৰে। যাৰ পুণ্য আছে অক্ষয় সাত সিটোজনে কাণ পাতে কৃষ্ণৰ কথাটো। আৰু যাৰ পূৰ্বজন্মৰ মুঠেই পুণ্য নাই সেইসকলকে কৈছে আত্মঘাতী। হয়, আকৌ এইটো জন্মত যিসকলে পৰম প্ৰভু ভগৱন্তৰ নাম নল'লে, ভকতৰ সংগ নল'লে, সাধুৰ সংগ নল'লে বা ঈশ্বৰৰ কথা কোনোদিনেই শুনা নহ'ল, তেনেহ'লে সেইসকল মৃত্যু হ'লেও তাকো আত্মঘাতী বুলি কৈছে। আমি সৰু সৰু কালত অকণমান গাঁৱৰ মূৰত পথাৰৰ পিনে চাব গ'লে দেখা যায়, তেতিয়া মানে তৰাবোৰ এটাই দীঘলীয়া হৈ যাব নাইকিয়া হৈ যায়। তেতিয়া মই ঘৰত আহি আইক সুধিছোঁ, এনেকৈ এটা তৰা ওলাই দীঘলীয়া হৈ যায় নাইকিয়া হৈ যায় খাওঁতকৈ, কি সেয়া? কৈছে সেয়া কপীয়া তৰা বুলি কয়। ইহকালে পৰকালে কিছুমানে হৰিনাম জাত কৰি নলয়, নুশুনেই, হৰিনামক নিন্দা কৰি ফুৰে, সেইসকল মৰাৰ পাছত এয়া কপীয়া তৰা হৈছে। আৰু যিসকলে নিজক নিজে আত্মহত্যা হৈ মৰেই সেইসকলে এয়া কপীয়া তৰা হৈছে। গতিকে সেয়া কপীয়া তৰা আজিৰ পৰা দেখাৰ লগে লগে থুৱাই থুৱাই কৰি দিবি, হয়নে? তাৰমানে তেওঁলোকে 100 কোটি জন্মৰ সমকক্ষ দিন তেওঁলোকে অনেজনে ভ্ৰমি ফুৰিব, কাৰো লক্ষণ নাপায়। সেইকাৰণে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল কোনোদিনে মই নিজেই মৰিম এই বাক্য নকবা, নাপায়, হয়নে? যেতিয়া আপোনাৰ মৰা দিন পৰিব আপোনাক ঈশ্বৰে লৈ যাব, সেই মৰ্মে আপুনি মৃত্যু হ'ব। আৰু জীয়াই থকা দিনকেইটা আপোনাৰ ঈশ্বৰৰ নামত আপুনি পোনপটীয়াকৈ সাধু গুৰু বৈষ্ণৱ সংগ লৈ আপোনালোকে শুনা গোৱা কোৱাৰ যত্নটো লওক। এতিয়া সেইকাৰণে আমাক কৈছে পূৰ্বৰো অকণমান পুণ্য লাগে। আজি যে আপোনাসকলে আমি একেলগে বহি মহাভাগৱতৰ কথাকেইটা শুনা সুবিধাকণ পাইছোঁ, এয়াও আজিৰ পুণ্য নহয়। বহু জন্মৰ আগত হয়তো আমাৰ এইসকল আত্মাই আমি ক'ৰবাত ভাগৱত শুনা বা ধৰ্ম আলোচনী সভা শুনা আমাৰ পুণ্য সঞ্চয় আছে। তাৰ কাৰণে এতিয়া আমি আহি আজি এই মহাভাগৱত শুনাৰ সুবিধাকণ পাইছোঁ। আৰু এইটো জন্মটো যদি আমি এই মহাভাগৱতৰ কৃষ্ণৰ কথা শুনি যাওঁ, তেনেহ'লে ইহকালে পৰকালে আত্মাক গতি দিব। আত্মাৰ গতি মানে কি? আত্মাৰ চিৰশান্তি মানে কি? এজন মানুহ মৃত্যু হোৱা শুনিলেই আৰু আনজনে কি কয়? আত্মাই চিৰশান্তি পোৱা। আত্মাই চিৰশান্তি পোৱাৰ অৰ্থটোৱে হ'ল তেওঁ আৰু দুনাই ৰৌ নৰকত আহিবলগীয়া নহয়, হয়নে? ৰৌ নৰক মানে কোনখন? আমাৰ 84খন নৰক আছে আৰু তাৰে মুখ্য নৰক 28খন আছে। আৰু এই 28খনৰ মুখ্য নৰকখনৰ নামে হ'ল ৰৌ নৰক। সেইখনৰ নিচিনা জ্বালা যান্ত্ৰণা নৰক আৰু নাই, হয়নে? সেইকাৰণে গংগাৰ পাৰত আকৌ শুকদেৱক পৰীক্ষিততাই প্ৰশ্ন কৰিছিলে যে এই ৰৌ নৰকখন ক'ত আছে, মোক অকণমান গুৰুদেৱ বুজাই দিয়ক। তেতিয়া কৈছিল ৰৌ নৰক কোনখন জানা? আমাৰ মাতৃ গৰ্ভটো। আমি যে আহি 10 মাহ যে আই গৰ্ভত আমি মানে ভোগ কৰিবলগীয়া হয়। বাহিৰৰ ৰাইজে মোক দেখি আছে এওঁ মাকৰ গৰ্ভত 10 মাহ আছে, কিন্তু মই মাতৃ গৰ্ভত যিটো দুখ যান্ত্ৰণা অনুভৱ কৰি আছোঁ মোৰ কাৰণে 10 কোটি বছৰ গ'ল, হয়নে? তাৰ কাৰণে এতিয়া মন কৰিছেনে নাই? মাকেন্দ্ৰ মুনি আখ্যানটোত মাকেন্দ্ৰ মুনিক দেখুৱাইছে, মাকেন্দ্ৰ মুনিয়ে যেতিয়া ঈশ্বৰৰ তপস্যাত আছিল তেতিয়া পৰম প্ৰভু ভগৱন্তে কৈছিলে তোমাৰ প্ৰাৰ্থনাত বা তোমাৰ তপস্যাত মই সন্তুষ্ট হ'লোঁ, কাৰণ তুমি 10 কোটি বছৰ তপস্যা কৰিলা, হয়নে? এই তেতিয়া তোমাক কি বৰ লাগে কোৱা? তেতিয়া মাকেন্দ্ৰ মুনিয়ে কৈছিল মই বৰৰ একো নালাগে, মই বৰ বিচাৰিবৰ কাৰণে তপস্যা কৰা নাই। বোলে কিহৰ কাৰণে তুমি 10 কোটি বছৰ তপস্যা কৰিলা? কৈছে মোক
সুপথত যাব দিয়ক হয়নে আৰু আপুনি উৰণ বুৰণ গজনমোহন চাৰিমুঠি জীৱক কেনেধৰণে পৰিচালিত কৰি আছে সেই মহিমাটো চাবৰ কাৰণেহে মই 10 কোটি বছৰ তপস্যা কৰিলোঁ সেই কথাটোকে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আকৌ প্ৰশ্ন কৰিছে গুৰুদেৱ মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যা ক'ত কৰিলে অংকটো মিল নাখাল হয়নে আপুনিয়ে কৈ গৈছে সত্য যুগটো আছিল মানে 17,28,000 বছৰ আৰু তেতা যুগটো আছিল 12,96,000 বছৰ আৰু দাপৰ যুগটো আছিল 8,66,000 বছৰ আৰু কলি যুগটো 4,32,000 বছৰ আটাইখিনি যোগ কৰিলেও 10 কোটি বছৰ নহয় গতিকে 10 কোটি বছৰ আকৌ মাকেন্দ্ৰ মুনিয়ে ক'ত তপস্যা কৰিলে এই তেতিয়া গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে ৰাজা সেইকাৰণে ভাগৱতখন বা মই 18,000 শ্লোক যে তোমাক কৈ গৈ আছোঁ এয়া পৰমাৰ্থী তত্ত্ব তাৰমানে বাহিৰা ৰাইজে দেখে এটি ল'ৰা বা এজনী ছোৱালী মাকৰ গৰ্ভত 10 মাহ থকা কিন্তু সি যিটো জান্ত নাথাকে তেওঁৰ কাৰণে 10 কোটি বছৰ যায় সেইটোৱে উদাহৰণ হয়নে গতিকে আমি আমাক ক'লে চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশ অৱতৰি কহিউক যেন কৰ্ম কৰিলন্ত হৰি যদু বংশটো ক'ৰ পৰা আহিল এইকণ কথাও আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে যদু বংশটো পূৰ্বতে যজাতি ৰজা আছিল যজাতি ৰজা কাৰ পুত্ৰ নহুক ৰজাৰ পুত্ৰ আৰু যজাতি ৰজাই দুগৰাকী কন্যা বিয়া কৰালে এগৰাকী হ'ল শুক্ৰ গুৰুৰ কন্যা দেৱযানী আৰু এগৰাকী হ'ল দৈত্যৰ কন্যা সমিষ্ঠা এতিয়া সমিষ্ঠাৰ গৰ্ভত পুৰুষ জন্ম হ'ল আৰু দেৱযানীৰ গৰ্ভত যদু জন্ম হ'ল হয়নে আৰু যিদিনা এইকণ কথা বহল মই চমু কৰি দিলোঁ যেতিয়া তেওঁ এই সমিষ্ঠা আহিছিল দাসী গৰ্ভটো যেতিয়া সন্তান জন্ম দিয়ালে এই কথাটোতে ক্ৰোধান্বিত হৈ শুক্ৰ গুৰুৱে তেওঁক অভিশাপ দিলে তোমাক জৰা ৰোগে পাওক লগে লগে যজাতি ৰজাই শুক্ৰ গুৰু পাৱত পৰি দগৰি কান্দিলে কি কৰিলা তোমাৰ নিজৰ কন্যা দেৱযানী মোৰ পত্নী আৰু তেওঁলোক গাভৰু কন্যা মোক যে এতিয়া জৰা ৰোগ দিলা তেওঁলোকক তুমি অকাল বিধৱা বনালা মুনিৰাজ এই তেতিয়া শুক্ৰ গুৰুৱে ক'লে বাৰু যাই হওক মোৰ এই মানে অভিশাপটো ব্যৰ্থ নহয় কিন্তু তুমি এই অভিশাপটো তুমি সলোৱা সলি কৰি কাৰোবাৰ পৰা ল'ব পাৰিবা এই তেতিয়া মানে তেওঁৰ বৰপুত্ৰ যদুক কৈছিলে তুমি মোৰ জৰা ৰোগটো লোৱা আৰু যেতিয়া মোৰ বয়স হ'ব তেতিয়া তোমাৰ পৰা মই জৰা ৰোগটো ল'ম তোমাক আৰু এই ভাৰতখনৰ ৰজা পাতিম তেতিয়া যদুৱে ক'লে তোমাৰ এই জৰা ৰোগটো দেখাৰ লগে লগে মোৰ ঘিণ ভাৱ আহিছে হয়নে এইডাল ৰোগ মই ল'বলগীয়া নাই তেতিয়া সমিষ্ঠাৰ পুত্ৰ পুৰুষ ক'লে কোৱাৰ লগে লগে পুৰুষে ক'লে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী পিতৃ মাতৃ ডাঙৰ বস্তু গতিকে পিতৃ মাতৃ বাক্য মই পালন কৰিম পিতৃ মই লোৱা হ'ল আৰু তেতিয়াৰ পৰা তেওঁ জৰা ৰোগতে ভুগি থাকিল হাজাৰ বছৰ গুচি গ'ল যোৱাৰ পাছত বৃদ্ধকালত এদিন সমিষ্ঠাই যজাতি ৰজাক ক'লে হে মহাৰাজ হে স্বামী মোৰ পুত্ৰটো আজি জৰা ৰোগতে পৰি আছে ইমান হাজাৰ বছৰ গ'ল আপোনাৰ বা মোৰ এতিয়া বয়স হ'ল গতিকে অতি সোনকালে আপুনি জৰা ৰোগটো লয় তাক মুক্তি দিয়ক তেতিয়া যজাতি ৰজাই তৎক্ষণাৎ তাৰ পৰা জৰা ৰোগটো লৈ তেতিয়া ক'লে এই ভাৰতৰ ভিতৰত ৰাজ আসনত ৰজা তোমাক পতা হ'ল পুৰুষ তেতিয়া লগে লগে যদুৱে মানে ৰজাক আহি মানে আপত্তি দৰ্শাইছে যে মই বৰপুত্ৰ ভাৰতৰ ৰজাৰ অধিকাৰটো মই পাব লাগিব তেওঁ মোতকৈ সৰু এই তেতিয়া যজাতি ৰজাই ক'লে তেওঁ সৰু হ'লেও তেওঁ পিতৃ মাতৃ বাক্য পালন কৰি মোৰ জৰা ৰোগ ল'লে
গতিকে মই তেওঁকহে ৰজা পাতিম, তোমাক ৰজা পাতিব নোৱাৰিম। তুমি প্ৰজাক চলাব পৰা ক্ষমতা তোমাৰ নাই, সেইকণ জ্ঞান উপাৰ্জন কৰা তুমি নাই, ই চলাব। এই তেতিয়া যদুৱে কৈছিলে মই তাক বধ কৰি হ'লেও মই ভাৰতৰ ৰাজ্য মানে ৰাজসিংহা কাঢ়ি লওঁ। তেতিয়া লগে লগে যযাতি ৰজাই শাপ দিলে, হেৰা যদু, মই তোমাক আজিয়ে শাপ দিলোঁ, তুমিয়ে নহয় তোমাৰ বংশত যিয়ে ৰাজ আসনত বহিব তাকেই জৰা ৰোগে পাব, ই ব্যৰ্থ নহয়। সেইকাৰণে এতিয়া মন কৰিছে কৃষ্ণ বংশলৈ যদু বংশটোত কোনেও ৰজা হ'ব পৰা নাই। সেয়াই যদু বংশ, সেইটো লাইনে আহি আহি কৃষ্ণ বংশতে যদু বংশ, যদুৰ পৰা আকৌ পুৰুৰ পৰা কুৰু হ'ল, কুৰুৰ পৰা শান্তনু হ'ল, শান্তনুৰ পৰা চিত্ৰ বিচিত্ৰ চিতাংগদ হ'ল, আৰু তেওঁলোকৰ পত্নী দুগৰাকী গৰ্ভত ব্যাসদেৱে ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুক জন্ম দিয়ালে, আৰু তেওঁলোকৰ পৰা আহি আজি যুধিষ্ঠিৰ বা দুৰ্যোধন ইত্যাদি বংশটো হৈ আছে। এইটোকে কয় কুৰু বংশ, হয়নে? আৰু সেইটো কয় যদু বংশ। গতিকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই দিছে, ৰজা এই মানে যযাতি ৰজাৰ অভিশাপৰ কাৰণেই যদু বংশটোত কোনেও ৰাজ আসনত বহিব নোৱাৰিলে। গোবিন্দ যাওক। কৃষ্ণ।